টিহুৰ হালধিবাৰীত টিহু উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনৰ মঞ্চত গীত পৰিৱেশন কৰি আছিল সংগীত শিল্পী জুবিন গাৰ্গে। হঠাতে জুবিনৰ খং উঠিল। আলফা স্বাধীন সন্দৰ্ভত কঠোৰ বাক্যবান। গুৱাহাটী চেণ্ট্ৰেল মলৰ সন্মুখত বিস্ফোৰণৰ প্ৰসংগ। গুৱাহাটী চেণ্ট্ৰেল মলখন খুলিছে, তাৰ আগত বোম দি দিলে। গুৱাহাটীত বোম ব্লাষ্ট হৈছে। এতিয়া কিছুমানে কৈছে যে আলফাই স্বীকাৰ কৰিছে। যদি আলফা কৰিছে মই কিন্তু এতিয়া আকৌ গালি পাৰিম। এসময়ত মই কাজিয়া লাগিছিলোঁ আলফাৰ লগত, এতিয়া ভাল একো নাই। কিন্তু মই এটাই বিচাৰোঁ যে এইবিলাক এনেই বোম ব্লাষ্ট কৰি এনেই মানুহ মাৰি সেইবিলাক চিন্তা এতিয়া গ'ল আৰু এতিয়া পৃথিৱীত সেইবিলাক নাই। এতিয়া নতুন চিন্তা, নতুন জেগা। সবেই জানে মই চিধা কথা কওঁ, মই চিধাই ক'ম সদায়। চিনেমা হল বন্ধ কৰাৰ অভিযোগ আলফা স্বাধীনৰ বিৰুদ্ধে। গুৱাহাটী চেণ্ট্ৰেল মলখন খুলিছে, তাৰ আগত বোম দি দিলে। উন্নতি ক'ত হ'ব? যদি মল এখন খুলিলে যদি বোমেই দি দিয়ে তাত, সেইটো কৰি চিনেমা হল বন্ধ কৰিছিলে, সেইটো আলফাই দিছিলে। কিন্তু মই এতিয়াও ক'ম, এতিয়া আমি চিনেমা হলত লাগি আছিলোঁ, ইমান দিন আমি লাগি আছোঁ, 15 বছৰ ধৰি লাগি আছোঁ। মই চিনেমা বনাইছোঁ, হল খোলাইছোঁ, জোৰ জবস্তি হল খোল। মানুহে চিনেমা চাব লাগে, মানে চিনেমা চালে বহুত বস্তু শিকিব নোৱাৰে। আৰু মানুহক এণ্টাৰটেইনমেণ্ট লাগে, টিভিত এটা চিনেমা হল লাগে, হয় না? জুৰোডৰ বিস্ফোৰণত জড়িতৰ অভিযোগ উত্থাপিত হোৱা অভিনেত্ৰী জাহ্নৱী সন্দৰ্ভত মন্তব্য জুবিনৰ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিব লাগে শিল্পীয়ে, ক'লে জুবিনে। জাহ্নৱী তাইক মই চিনি পাওঁ, তাই নাট্যকৰ্মী আছিলে, তাই কিবা কাৰণে ফচিলে নাজানো হোৱাই। চ' এইবিলাক হ'ব নালাগে, এইবিলাক অকণমান ডিচিশ্যন ল'ব পাৰিব লাগে মানুহে, সেইটো বিচাৰোঁ। আৰু এইবিলাকত আৰ্টিষ্ট সোমালে আৰু বেয়া পাওঁ। আৰ্টিষ্টে সদায় সন্ত্ৰাসবাদৰ বিপৰীতে কাম কৰিব লাগে, সন্ত্ৰাসবাদৰ এগেইনষ্টত মাত মাতিব লাগে, সকলো ওলাই আহিব লাগে মানুহৰ লগত, সমাজৰ লগত। চিনেমা হলত চোৱাৰ আহ্বান। সদায় টিভি চাই থাকিলে নহয়, টিভিত চিনেমা চাই লাভ নাই। চিনেমা চালে চিনেমা হলত চাব লাগিব, কাৰণ চিনেমাখন ডাঙৰ বস্তু। যে 100 কোটি 200 কোটি কিয় খৰচ কৰে? টিভিত চাবৰ কাৰণে নহয়। মিডিয়া সন্দৰ্ভতো জুবিন। মোৰো কিছুমান মনৰ কথা থাকেতো, এতিয়া কথাটো শুনিব, মই ডাঙৰ কথা এটা কৈ আছোঁ, আৰু মিডিয়া আছে সেইকাৰণে মিডিয়াক কৈ আছোঁ যে অসমত এনেকুৱা হৈছে যে মই 10টা মানুহ মাৰিলোঁ, স্বীকাৰোক্তি দিলোঁ যে মই মাৰিছোঁ। হি ইজ দ্য হিৰো। তো আমাৰ হিউমেনিটি, আমাৰ ডিগনিটি ক'ত থাকিলে? সকলো প্ৰায় ঠিকেই কৈ গৈ আছিল, পিছে হঠাতে জাগ্ৰত হ'ল জুবিনৰ মইবৰ ভাৱ। অসমৰ মিডিয়া হেনো জন্ম দিছে জুবিনে। মই ফুটেজ কৰা নাই দেই, মোক মিডিয়া নালাগে। অসম মিডিয়া মই জন্ম দিছোঁ। Yes, media was created by me. নলবাৰীৰ পৰা সুভাষ দাসৰ ৰিপৰ্ট, প্ৰাগ নিউজ।